নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু আজি শনিদেৱ আজি 13 জুলাইত আজি ওলোটা প্ৰৱেশ কৰিবলৈ গতি কৰিছে। আৰু এনেতে আজি ক'বলৈ গ'লে আপোনাৰ 12টা ৰাশিৰ ওপৰত আজি কিছু প্ৰভাৱ পৰিব। আজি আপোনাৰ কেনেনো প্ৰভাৱ পৰিব, শুভ পৰিব নে অশুভ পৰিব নে আজি আপোনাৰ তাৰ ওপৰত আমি এই ভিডিঅ'ত আপোনালোকে গম পাব। তো গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 13 জুলাইত শনিয়ে মীন ৰাশিত থকাৰ সময়ত ৰেড গ্ৰেড অৰ্থাৎ ওলোটা দিশত গতি কৰিবলৈ আৰম্ভ কৰিছে। শনি 138 দিন আজি বক্ৰী, যিটো আপোনাৰ আমাৰ কৈছে যে বক্ৰী অৱস্থাত মানে ওলোটা দিশত হৈ থাকিব। তাৰপিছত মীন ৰাশিত নিজেই প্ৰত্যক্ষ হৈ পৰিব। আৰু শনিৰ নাম উল্লেখ কৰাৰ লগে লগে মানুহৰ মনত বিভিন্ন ধৰণৰ ভয় বিয়পি পৰে। আৰু শনিয়ে এজন ব্যক্তিক তেওঁৰ কৰ্মৰ ওপৰত ভিত্তি কৰি ফলাফল দিয়ে। কোনো ব্যক্তিয়ে ভাল কাম কৰিলে শনিয়ে ভাল ফল দিয়ে, আনহাতে কোনো ব্যক্তিয়ে বেয়া কাম কৰিলে শনিদেৱেও ব্যক্তিজনক শাস্তি দিয়ে। শনিৰ অৱস্থান অশুভ দৃষ্টিৰ সদেহতি আৰু ধৈয়াই মানুহৰ জীৱনত অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। এনে এটা লাহে লাহে গতি কৰা গ্ৰহ এটা ৰাশি চক্ৰ সম্পূৰ্ণ কৰিবলৈ প্ৰায় 30 বছৰ সময় লাগে। আপোনালোকক কওঁ যে 13 জুলাই তাৰিখে শনি ৰাতিপুৱা 7:24 ৰেড গ্ৰেড হৈ পৰিছে। আৰু শনি গ্ৰহৰ ওলোটা দিশত গতি হোৱাৰ বাবে সকলো ৰাশিৰ জাতক জাতিকাৰ ওপৰত দেখা যাব। গতিকে শনিৰ ৰেড গ্ৰেডৰ প্ৰভাৱ আজি জানো আহকচোন, আজি এই ৰাশিসমূহৰ প্ৰভাৱ কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, যদি চোৱা হয় প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি, আৰু মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে শনি আপোনাৰ ৰাশিফলৰ 10ম আৰু 11ম স্থানৰ অধিপতি, আৰু এতিয়া 12ম স্থানত বক্ৰী হৈ আছে। এনে পৰিস্থিতিত শনিৰ নেতিবাচক প্ৰভাৱ এতিয়া কম দেখা যাব। এতিয়া সমস্যাৰ পৰা সকাহ পাব আৰু খৰচ কমি যাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি 9ম আৰু 10ম স্থানৰ অধিপতি, আৰু 13 জুলাইত মীন ৰাশিত যেতিয়া ই বক্ৰী হৈ পৰিল তেতিয়া ই আপোনাৰ লাভৰ ঘৰ হৈ পৰিল। জ্যোতিষৰ মতে লাভ ঘৰত শনিৰ গোচৰত ভাল বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত কিছুমান ভাল ফল পোৱা যায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি দেৱ আপোনাৰ ৰাশিফলৰ 8ম আৰু 9ম স্থানৰ আৰু এতিয়া মীন ৰাশিত বক্ৰী হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ আপোনাৰ 10ম স্থানত পৰিব। আৰু 10ম স্থানত শনিৰ গোচৰত ভাল বুলি গণ্য কৰা নহয়। ইয়াৰ বাবে আপোনাৰ ডাঙৰ ক্ষতি হ'ব পাৰে, আপুনি মিশ্ৰিত ফলাফল পাব পাৰে। 10ম স্থানত থকা শনিয়ে আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ গতি লেহেমীয়া কৰি বাধাৰ সৃষ্টি কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশিৰ বাবে শনিৰ ৰাশিফলৰ 7ম আৰু 8ম স্থানৰ প্ৰভু, আৰু আপোনাৰ ভাগ্যৰ ঘৰত আপোনাৰ যিহেতু বক্ৰী কৰি আছে আৰু মিশ্ৰিত ফলাফল পাব। কাৰণ আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব পাৰে। আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ দ্বাৰা সফলতা আহিব বুলি ভবাটো আপোনাৰ বাবে ভাল নহ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি শনি 6ষ্ঠ আৰু 7ম স্থানৰ প্ৰভু, আৰু আপোনাৰ 8ম স্থানত ৰেড গ্ৰেড আছে। আৰু 8ম স্থানত শনিৰ গোচৰ ভাল বুলি গণ্য কৰা নহয়। এনে পৰিস্থিতিত কিছুমান বিষয়ত আপোনাৰ সমস্যা বাঢ়িব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শনি 5ম আৰু 6ষ্ঠ স্থানৰ প্ৰভু, আৰু এতিয়া আপোনাৰ 7ম স্থানত ওলোটা প্ৰৱেশ কৰিব। আৰু জ্যোতিষৰ নিয়ম অনুসৰি 7ম স্থানত থকা শনি ৰেড গ্ৰেডক ভাল বুলি গণ্য কৰা নহয়। জীৱনত কিছুমান উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শনি 4ৰ্থ আৰু 5ম স্থানৰ অধিপতি, আৰু আপোনাৰ 6ষ্ঠ স্থানত বক্ৰী হৈ আছে। যিহেতু আপোনাৰ শনিয়ে 6ষ্ঠ স্থানত ভাল ফলাফল দিয়ে, আৰু আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব, ধন সম্পত্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। আৰু বৃশ্চিক ৰাশি যদি চোৱা হয়, আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে শনি আপোনাৰ ৰাশিফলৰ 3য় আৰু 4ৰ্থ স্থানৰ প্ৰভু, আৰু এতিয়া আপোনাৰ 5ম ঘৰত ই ৰেড গ্ৰেড। 5ম স্থানত শনিয়ে ভাল ফলাফল দিয়ে, কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, লাভৰ সম্ভাৱনা কমি যাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয়
ধনুৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে শনিদেৱ আপোনাৰ ৰাশিফলৰ দ্বিতীয় আৰু তৃতীয় স্থানৰ প্ৰভু আৰু আপোনাৰ চতুৰ্থ স্থানত ৰেড গ্ৰেড আছে। ইয়াৰ ফলত আপোনাৰ নেতিবাচকতা হ্ৰাস পাব আৰু লাভৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শনি প্ৰথম আৰু দ্বিতীয় ঘৰত ৰ'ব আৰু আপোনাৰ তৃতীয় স্থানত ৰেড গ্ৰেড আছে। শনিয়ে তৃতীয় স্থানত ভাল ফলাফল দিয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক আৰু হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ আপোনাৰ যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আপোনাৰ শনি লগ্ন আৰু দ্বাদশ স্থানৰ অধিপতি আৰু এতিয়া শনি যেতিয়া বক্ৰী হৈ পৰিব তেতিয়া আপোনাৰ দ্বিতীয় স্থানত ই বক্ৰী হ'ব। আপোনাৰ বাবে শনিদেৱে আপোনাৰ নেতিবাচকতা হ্ৰাস কৰিব, আৰ্থিক বিষয়ত অগ্ৰগতি হ'ব। প্ৰিয় দৰ্শক, আৰু যদি শেষৰ ৰাশি যদি চোৱা হয় আমাৰ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিদেৱ আপোনাৰ লাভ ব্যয় ঘৰৰ প্ৰভু হৈ আপোনাৰ প্ৰথম ঘৰতে বক্ৰী হৈ পৰিছে আৰু আপুনি শুভ ফল পাব। এই সময়ছোৱাত আৰ্থিক আৰু পাৰিবাৰিক বিষয়ত বিপদৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।